guys, welcome to my another vlog. আজি একদম ৰাতিপুৱা গাড়ী লৈ ওলাইছো আৰু আছো এতিয়া আমাৰ ডিব্ৰুগড় টাউনৰ ৰেলৱে ষ্টেচনৰ ওচৰত বাণীপুৰ বুলি কয় আমাৰ ঠাইডোখৰ আৰু তাতে মানে কি হ'ল যে এই খুৰা এজনক মানে এৰিব লাগিছিলে ট্ৰেইনত তেখেত যাব বম্বে আৰু ট্ৰেইনটো একদম পুৱাই 5টা 20ত ট্ৰেইন থাকে বিশ্বাস কৰক তেখেতক এৰিবৰ কাৰণে মানে মই গোটেই ৰাতি শুৱা নাই এনেও মই অলপ ৰাতি দেৰিকৈও শুওঁ কিন্তু এতিয়ালৈকে টোপনি যোৱা নাই ফুৰাৰ কাৰণে মানে এৰিব লাগে যদি মই শুই যাওঁ তেখেতে কি কৰিলে গোটেই ৰাতি মানে বস্তুবিলাক মোৰ গাড়ীতে ভৰাই থৈ দিলে এই গ্লাঞ্জাখনতে ভৰাই মেলি আৰু তেখেতে শুই দিলে আৰু মই এইফালে গোটেই ৰাতি ফেঁচা নিশে মানে আৰু জগি থাকিলোঁ আৰু বাকী আমাৰ এই ডিব্ৰুগড় পৰিৱেশটো চাওক ৰাতিপুৱা টাইমত খুব ধুনীয়া পৰিৱেশ আৰু এই ৰাতিপুৱা সময়ত আৰু গাড়ী চলাবলৈ মানে খুব ভাল লাগে দেই কাৰণ কেলৈ একদম গাড়ীবোৰ খালী থাকে ৰাস্তা একদম খালী গাড়ী নাথাকে আৰু তাৰপিছত যিটো ৰাতিপুৱা যিটো পৰিৱেশ দেখি পাওঁ মানে সেইটো আৰু বেলেগ টাইমত আৰু দেখি নাপাওঁ গোটেই সেউজীয়া মানে গছবোৰ দেখি পাওঁ ৰাস্তা খালী একদম খুব ধুনীয়া পৰিৱেশ হৈ পৰে আমাৰ গোটেই অসমৰে মই প্ৰায়ভাগ চাইছোঁ ৰাতিপুৱা সময়ত মানে খুব ধুনীয়া পৰিৱেশ মই বাহিৰতো গৈছোঁ কিন্তু যিটো পৰিৱেশ আমাৰ অসমত থাকে অসমত হয় মানে যি পৰিৱেশ সেই পৰিৱেশটো আন ঠাইত নহয় কিন্তু অসমৰ বাহিৰত এনেকৈ পৰিৱেশ মানে নহয় পিছে এনে আজি ভাবিলোঁ যে এনে নিজৰ যাত্ৰাটোকে সৰু যাত্ৰাটোকে আৰু ভিডিঅ'টো বনাই আপোনালোকক শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ ৰাস্তা বেয়া হ'লে ন গাড়ী চলাবলৈ বৰ অসুবিধা দেই বাকী ৰাস্তা একদম খালী ৰাস্তাবোৰ দেখা একদমেই খালী লগত আমাৰ ঘৰৰ পোৱালিও আহিছে আৰু এই গ্লাঞ্জাখন দেখাই দিওঁ গ্লাঞ্জাখন চাওক না একদম স্মুথ গাড়ী দেই গাড়ীখন চলালে মানে গম পাইছোঁ মানে একদম ফুল স্মুথত চলি আছে গাড়ীখন টপ গিয়াৰ একদম ধুনীয়াকৈ গৈ আছোঁ গাড়ী এটা বডি চাউণ্ড নাই আন কিবা এটা নাই মানে খুব ধুনীয়া দেই আৰু ৰাস্তাবোৰ যে বেয়া দেই ইমান বেয়া ৰাস্তা কিন্তু তথাপিও যে মানে বডি চাউণ্ড এক চকুত বুলি কয় যে এক চকুত নাই মানে একদম গাড়ী টকটকীয়া হৈ আছে বুলি কয় যে সেই তেনেকৈ হৈ আছে ৰাস্তা যে বনোৱা দেৰি নহয় বেয়া হ'বলৈ পায়েগৈ আৰু কি বনাই আৰু দেই এইবিলাক গোটেইখিনি নতুনকৈ ৰিপেয়াৰ কৰিছিলে ৰাস্তাবোৰ ভালকৈ ফিনিচিং নিদিয়ে এনেকৈ হ'বগৈ কি হ'ব আৰু বাকী পৰিৱেশটো খুব ধুনীয়া দেই গাড়ীখনে সেইটো চাওক চাউণ্ডটো চাওক একচুৱেলি গাড়ীখনৰ বিষয়ে মই ভিডিঅ' কেইবাৰমান দিছোঁ কিন্তু এই গাড়ীখনো গ্লাঞ্জাখনো ভালেমান সময় মানে 2-3বাৰ মানে বুক হওঁ নিখিয়া মানে মানুহে আৰু পাত্তা নিদিয়ে দামটোও ধুনীয়া দাম থৈছোঁ 4 লাখ এই 5,000 টকা কম 5 লাখ টকা 2021ৰ গাড়ী আৰু গাড়ীখন চলাটো খুব ধুনীয়া হয় তথাপিও নাজানো কিন্তু মোৰ কপালে কওঁ নে কিহে কওঁ মোৰ একচুৱেলি গাড়ী আজিকালি অলপ মানে বিক্ৰী কথাটো অলপ কম হৈছে নেকি লাগিছে মোক পিছে কি হয় বুজি নাপাওঁ পাছতে অলপ ৰৈ মেলি আজি বেলেগ আৰু ভিডিঅ' বনাবলৈ নাই সেইকাৰণে আপোনাক এই ভিডিঅ'টোৱে আপলোড কৰিম আজি আৰু গাড়ীখন আকৌ একবাৰ দেখাই দিম কেনেকৈ হৈ আছে এই অলপতে স্কুটি এটা বাচিলে আৰু নাচাই মেলি আৰু ঘূৰাব আৰু কি হ'বগৈ আৰু বেলেগ স্পীডত কোনোবাই বেলেগ থাকিলে খুন্দিয়াই মেলি গুচি গ'লে আৰু
এইফালে দুখটো বাৰু মোৰো পিছে মই দুখ মোৰ পিছে মানে কি মই ধুনীয়াকৈ কণ্ট্ৰল কৰি আছোঁ, কিন্তু মোবাইলটো লৈ আছোঁ। মানুহেতো ক'ব যে মোবাইল এইখিনি চলাই আছে বাৰু। এইটো এটা আমাৰ টাউনৰ একদম মানে ডাঙৰ টাৰ্ণিং দেই। বাকী ভাবিছোঁ এই ৰাতিপুৱা সময়ত মানে ক'ৰবাত চাহ দোকান, আমাৰ তাত চাহ দোকান এটা থাকে, খুব ধুনীয়া চাহ বনায় দেই, আৰু সেই তাতে একাপ খাম নেকি চাহ। আৰু দামটো খুব, গাখীৰ চাহ দামটো খুব কম, হেৰি কি কয় অকল 5 টকাত মানে একাপ দিয়ে। খুব ধুনীয়া চাহ আৰু বহুত পুৰণি মানে আমাৰ জন্ম নাই তাৰ আগৰে চাহ দোকান, চিতিয়া চাহ দোকান বুলি কয়। আৰু সেই চিতিয়া মানুহজনৰ প্ৰায়ভাগ বয়স এতিয়া 60 বছৰমান হৈছে, আৰু তেখেত বোলে একদম চেগেলীয়া ডেকাৰ পৰা মানে চাহ দোকানটো চলাই আছে। তেনেকেই আৰু মই পিছে ইমান স্পীডত নচলাওঁ, কিন্তু খালী ৰাস্তা পাই অলপ দবাই দিছোঁ। আৰু চাহ দোকানটো ভাবিলোঁ চাহ খাম বুলি, কিন্তু দোকানটোৱে দেখোঁ বন্ধ। এই দোকানটোৱে হয়, কিন্তু বন্ধ হৈ আছে। এই ক'ত যাওঁ? চাহ খাবলৈ দোকানটো বন্ধ আছে, ক'ত যাওঁ? সিফালে বোলে এটা চাহ দোকান আছে, খাবি চাহ খাবি? খাই ল'ব। সেই চাহ দোকানটো খোলা আছে, ঘূৰাই আনিছোঁ। ইয়াত পিছে চাহ বনায় মোটামুটি, আৰু বৰ দামটো একেই, কিন্তু চাহটো ঠিকেই থাকে আৰু বৰ বেছি ভালো নকওঁ। চাওঁ নাম বাকী আহিলোঁ গাড়ীখন এয়া কোনোবা যদি অহা কাইলৈও ভিডিঅ' দিছিলোঁ, আকৌ আজিও মানে এই ষ্টেচন গৈছিলোঁ যে, তাতে ট্ৰেইন ষ্টেচন তাতে, আৰু এখনে লৈ বোলো, সেইকাৰণে আজি পুৱাই ভাবিলোঁ এখনকে ভিডিঅ' বনাই দিওঁ। আৰু পিছে আজি ভিডিঅ' নাছিলে, তাকে কোনোবাই যদি ল'ব পাৰিব, খুব ধুনীয়া ৰেটত দি আছোঁ, 495ত ল'ব পাৰে। বাকী এই চাহ দোকানটোতে আৰু চাহ খাওঁ আৰু